জয়ন্ত হাজৰিকাক এনেই গুৱাহাটী লগ পোৱা কথাটো বেলেগ, কিন্তু বিশেষকৈ লগ পাইছিলোঁ তেওঁক মই গোৱালপাৰা জিলাৰ লখিমী থিয়েটাৰ এখন সৃষ্টি হৈছিল তাত তেওঁক মই বিশেষভাৱে লগ পাইছিলোঁ। আৰু সেই লখিমী থিয়েটাৰত আমি দুইজনে একেলগে যুটীয়াভাৱে সংগীত পৰিচালনা কৰিছিলোঁ। তাত বহুত শিল্পীক লগ পাইছোঁ মই। তাত আমাৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ, তেওঁক পাইছিলোঁ গীতিকাৰ হিচাপে। তাত জয়ন্ত হাজৰিকা আৰু মই আৰু বাইদেৱে লগ লাগি তেওঁ গীতবিলাক লিখি থাকে। জয়ন্ত হাজৰিকা আৰু মই সুৰবিলাক কৰোঁ। আৰু জয়ন্তই মানে আচৰিত ধৰণৰ মানুহ। তেওঁ যেনেকৈ হাৰমনিয়ামটো ধৰে, এটা কৰ্ড বজাৰ লগে লগে এই গীতৰ সুৰৰ সৃষ্টি হয়। আৰু ঠিক তেনেকৈ মই তেওঁক তেনেকুৱা শিল্পী মই খুব কমেই পাইছোঁ আৰু বোধহয় ভৱিষ্যতত নাপাম। তেওঁ সুৰবিলাক মানে কেনেকৈ অন্তৰ পৰা ওলাই আহে, গীতৰ কথাখিনিৰ লগত সামঞ্জস্য ৰাখি তেওঁ যেনেধৰণে সুৰবিলাক কৰে, তেনেকুৱা মানে সুৰকাৰ খুব অসমত বোধহয় বিৰল। গতিকে তেওঁৰ ষ্টাইলেই বেলেগ, গোৱাৰ ষ্টাইল বেলেগ। তেওঁ গান গালেও এনেধৰণে গায়, মাইক্ৰফোনটো একদম মুখৰ ওচৰত লগাই লয়, কিন্তু আচলতে নালাগে। কিন্তু এই কিটিপত গান গায় তেওঁ। আৰু তেনেকুৱা গীত মানে গীতবিলাকো তেওঁৰ বৰ সুকীয়াকৈ গায়। যেনে তেওঁৰ ষ্টাইল হ'ল, আমাৰ বম্বেত আছিল আপোনাৰ মুকেশ বুলি এজন গায়ক আছিল, তেখেতো ঢুকাইছে আজিকালি, নাই এতিয়া। তেওঁৰ ষ্টাইলত তেওঁ গানবিলাক গায়, কিন্তু তেওঁৰ ষ্টাইলত অনুকৰণ কৰি নাগায়। তেওঁৰ গোৱাৰ ঢংটো অলপ বেলেগ, কিন্তু ফ্লাইং টাইপ উৰি উৰি থকা সুন্দৰ এটা শব্দৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁ সুৰবিলাক কৰে, গায়ও তেনেকৈ। আৰু বোধহয় তেনেকুৱা শিল্পী অসমত আৰু নোলাব, আৰু ওলালেই খুব ভাল কথা, যদি ওলায়ও। গতিকে মই আশীৰ্বাদ কৰিছোঁ যাতে ওলাওক, যদি পাৰে কোনোবাই ওলোৱাটো ভাল। তেওঁৰ জয়ন্ত হাজৰিকা হৈ গাব নালাগে, তেওঁৰ ষ্টাইলবিলাক লওক, তেওঁৰ গোৱা ঢংবিলাক, তেওঁৰ যিটো প্ৰনাউন্সিয়েশ্যন, থ্ৰয়িংবিলাক, এইবিলাক ল'লে মই বেছিকৈ ভাল পাম। আৰু তেওঁ জয়ন্ত হাজৰিকা হৈ গাব নালাগে। ময়ো বম্বেৰ বিৰাট ডাঙৰ বিখ্যাত ভাইলিন হিচাপে মই নবজাওঁ, মই ধৰণী বণিক্য হিচাপে মই ভাইলিনখন বজাওঁ। জয়ন্ত হাজৰিকাক এনেই গুৱাহাটী লগ পোৱা কথাটো বেলেগ, কিন্তু বিশেষকৈ লগ পাইছিলোঁ তেওঁক মই গোৱালপাৰা জিলাৰ লখিমী থিয়েটাৰ এখন সৃষ্টি হৈছিল তাত তেওঁক মই বিশেষভাৱে লগ পাইছিলোঁ। আৰু সেই লখিমী থিয়েটাৰত আমি দুইজনে একেলগে যুটীয়াভাৱে সংগীত পৰিচালনা কৰিছিলোঁ। তাত বহুত শিল্পীক লগ পাইছোঁ মই। তাত আমাৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ, তেওঁক পাইছিলোঁ গীতিকাৰ হিচাপে। তাত জয়ন্ত হাজৰিকা আৰু মই আৰু বাইদেৱে লগ লাগি তেওঁ গীতবিলাক লিখি থাকে। জয়ন্ত হাজৰিকা আৰু মই সুৰবিলাক কৰোঁ। আৰু জয়ন্তই মানে আচৰিত ধৰণৰ মানুহ। তেওঁ যেনেকৈ হাৰমনিয়ামটো ধৰে, এটা কৰ্ড বজাৰ লগে লগে এই গীতৰ সুৰৰ সৃষ্টি হয়। আৰু ঠিক তেনেকৈ মই তেওঁক তেনেকুৱা শিল্পী মই খুব কমেই পাইছোঁ আৰু বোধহয় ভৱিষ্যতত নাপাম। তেওঁ সুৰবিলাক মানে কেনেকৈ অন্তৰ পৰা ওলাই আহে, গীতৰ কথাখিনিৰ লগত সামঞ্জস্য ৰাখি তেওঁ যেনেধৰণে সুৰবিলাক কৰে, তেনেকুৱা মানে সুৰকাৰ খুব অসমত বোধহয় বিৰল। গতিকে তেওঁৰ ষ্টাইলেই বেলেগ, গোৱাৰ ষ্টাইল বেলেগ। তেওঁ গান গালেও এনেধৰণে গায়, মাইক্ৰফোনটো একদম মুখৰ ওচৰত লগাই লয়, কিন্তু আচলতে নালাগে। কিন্তু এই কিটিপত গান গায় তেওঁ। আৰু তেনেকুৱা গীত মানে গীতবিলাকো তেওঁৰ বৰ সুকীয়াকৈ গায়। যেনে তেওঁৰ ষ্টাইল হ'ল, আমাৰ বম্বেত আছিল আপোনাৰ মুকেশ বুলি এজন গায়ক আছিল, তেখেতো ঢুকাইছে আজিকালি, নাই এতিয়া। তেওঁৰ ষ্টাইলত গানবিলাক গায়, কিন্তু তেওঁৰ ষ্টাইলত অনুকৰণ কৰি নাগায়। তেওঁৰ গোৱাৰ ঢংটো অলপ বেলেগ, কিন্তু ফ্লাইং টাইপ উৰি উৰি থকা সুন্দৰ এটা শব্দৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁ সুৰবিলাক কৰে, গায়ও তেনেকৈ। আৰু বোধহয় তেনেকুৱা শিল্পী অসমত আৰু নোলাব, আৰু ওলালেই খুব ভাল কথা, যদি ওলায়ও। গতিকে মই আশীৰ্বাদ কৰিছোঁ যাতে ওলাওক, যদি পাৰে কোনোবাই ওলোৱাটো ভাল। তেওঁৰ জয়ন্ত হাজৰিকা হৈ গাব নালাগে, তেওঁৰ ষ্টাইলবিলাক লওক, তেওঁৰ গোৱা ঢংবিলাক,
তেওঁৰ যিটো প্ৰনাউন্সিয়েশ্যন থ্ৰয়িংবিলাক এইবিলাক ল'লে মই বেছিকৈ ভাল পাম আৰু তেওঁক জয়ন্ত হাজৰিকা হৈ গাব নালাগে ময়ো বম্বেৰ বিৰাট ডাঙৰ বিখ্যাত ভাইলিন হিচাপে মই নবজাওঁ মই ধৰণী বণিক্য হিচাপে মই ভাইলিনখন বজাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত